নমস্কাৰ। গোটেই পৃথিৱীৰ আটাইতকৈ যদি মিছলীয়া পাৰ্টি আছে সেইটো হৈছে বড়কা ঝুঠা পাৰ্টি মানে বিজেপি। সেই দলৰে ইমান মিছলীয়া মুখ্যমন্ত্ৰী আমি আগতে কেতিয়াও দেখা নাই। মুখ্যমন্ত্ৰীৰ গৰিমা থাকিব লাগে। আগতে ACMS অসম চাহ মজদুৰ সংঘই দ্বিপাক্ষিক বৈঠকৰ যোগেদি চাহ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ কৰিছিল। ACMS কৰা হ'লে কেতিয়াবাই 351 টকা হাজিৰা হ'লে হয়। 16 চনৰ পৰা বিজেপি চৰকাৰৰ দিনৰ পৰা মজুৰি চুক্তি ACMS, CCPA আৰু চৰকাৰে কৰি আছে। কিন্তু বিভিন্ন ছল চাতুৰিৰে চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ কৰি আছে। চতুৰ মুখ্যমন্ত্ৰীয়ে আকৌ বিধানসভাত ACMSক বদনাম কৰিবলৈ মিছা মাতিছে। আমি এটা ভাল পৰামৰ্শ দিছো, চাহ শ্ৰমিকৰ মজুৰিটো বৃদ্ধি কৰি 500 টকা কৰিব লাগে। 500 টকাটোতো আপুনি কৰিব, এইটো মানে এইটো মজুৰি কৰি দিলে এইটো আটাইতকৈ ভাল পৰামৰ্শ অসমৰ মানুহৰ কাৰণে। মাননীয় অখিল গগৈ ডাঙৰীয়া, চাহ শ্ৰমিক সংগঠনে নিজে চাহ শ্ৰমিকৰ মজুৰিটো নিৰ্ধাৰণ কৰে। তেওঁলোকে আপত্তি কৰিব যদি মই 500 টকা দিব কওঁ। ৰূপেশ গোৱালা ইয়াত আছে, সুধি ল'ব কিমান লাগে। মিথ্যাচাৰৰ সীমা থাকিব লাগে। মুখ্যমন্ত্ৰী মহোদয়, অসম চাহ মজদুৰ সংঘই যোৱা 10 বছৰৰ পৰা 11 দফীয়া দাবীত আন্দোলন চলাই আছে। প্ৰথমে চৰকাৰে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি মতে 351 টকা মজুৰি কৰক আৰু তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে 500 টকা হাজিৰা কৰক। আচলতে আমাৰ মুখ্যমন্ত্ৰী হ'ল বাগানৰ মালিক। তেওঁ কেতিয়াও শ্ৰমিকৰ দৰমহা বৃদ্ধি নকৰে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে মন্ত্ৰী ৰূপেশ গোৱালাই চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিলে কেতিয়াও বেয়া নাপায়। মই অসম চাহ মজদুৰ সংঘৰ হৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী জনালো। ইমান মিছা কথা ক'ব নাপায় মুখ্যমন্ত্ৰী মহোদয়। কি হ'ল 200 ইউনিট ফ্ৰী বিজুলী দিয়াৰ প্ৰতিশ্ৰুতি? মুখ্যমন্ত্ৰী মহোদয়, ক'ত গ'ল 100 দিনত জনজাতিকৰণ কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি? 10 বছৰ হ'ব এতিয়া। প্ৰতিশ্ৰুতি মতে কিয় 10 বছৰ হ'বৰ হ'ল চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়া নাই কিয়? 351 টকা মজুৰি বিজেপিৰ প্ৰতিশ্ৰুতি মতে 10 বছৰ হ'বৰ হ'ল দিয়া নাই কিয়? বিজেপিয়ে 1,50,000 চাকৰি দিলে, ক'ত গ'ল চাহ জনগোষ্ঠী আদিবাসীৰ 3% সংৰক্ষণ? কেইজনক চাকৰি দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? সেয়েহে কৈছো বিজেপি হৈছে বড়কা ঝুঠা পাৰ্টি। ৰাজু চাহু, প্ৰাক্তন বিধায়ক, অসম চাহ মজদুৰ সংঘ জিন্দাবাদ।